আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে সংবিধানৰ কোনটো অনুচ্ছেদ অৰ্থাৎ আৰ্টিকেল অনুসৰি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে? উত্তৰ আৰ্টিকেল নং 143। 2025 বৰ্ষত এপ্ৰিল মাহৰ বাবে ICC মেন্স প্লেয়াৰৰ খিতাপ কোনগৰাকী খেলুৱৈ লাভ কৰিছে? উত্তৰ বাংলাদেশৰ খেলুৱৈ মেহদি হাছান মিৰাজে। আনহাতে 2025 বৰ্ষত মাৰ্চ মাহৰ বাবে এই খিতাপ লাভ কৰিছিল ভাৰতীয় খেলুৱৈ শ্ৰেয়াছ আয়াৰে। ফেব্ৰুৱাৰী মাহত লাভ কৰিছিলে ভাৰতীয় খেলুৱৈ শুভম গিলে আৰু জানুৱাৰী মাহত লাভ কৰিছিলে ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ জমেল ৱাৰিকানে। 2024 বৰ্ষত ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়েৰৰ বঁটা লাভ কৰিছিলে ভাৰতীয় খেলুৱৈ জসপ্ৰীত বুমৰাহে। আনহাতে 2024 বৰ্ষত ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়েৰৰ বঁটা লাভ কৰিছিলে নিউজিলেণ্ডৰ খেলুৱৈ এমেলিয়া কেৰে। আয়ুৰ্বেদ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ আয়ুৰ্বেদ দিৱস 23 ছেপ্টেম্বৰত পালন কৰা হয়। ক্ৰেট আইলেণ্ড কোনখন সাগৰত অৱস্থিত? উত্তৰ ক্ৰেট আইলেণ্ড মেডিটেৰেনিয়ান চি অৰ্থাৎ ভূমধ্য সাগৰত অৱস্থিত। ক্ৰেট আইলেণ্ড গ্ৰীচ দেশৰ অন্তৰ্গত। 2025 বৰ্ষত ইউনেস্কো প্ৰেছ স্বাধীনতা পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে? উত্তৰ এই বঁটা নিকাৰাগুৱাৰ পৰা প্ৰকাশিত এখন বাতৰি কাকত লা প্ৰেন্সাক প্ৰদান কৰা হৈছে। নিকাৰাগুৱা হৈছে উত্তৰ আমেৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী হ'ল মানাগুৱা। নিকাৰাগুৱাৰ উত্তৰে আছে হণ্ডুৰাছ দেশ, দক্ষিণে আছে কষ্টাৰিকাৰ দেশ, পূবত আছে কেৰিবিয়ান সাগৰ আৰু পশ্চিমে আছে প্ৰশান্ত মহাসাগৰ অৰ্থাৎ পেচিফিক অ'চেন। ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি স্নো লিওপাৰ্ড পোৱা যায়? উত্তৰ লাডাখ। লাডাখ হৈছে ভাৰতৰ এখন কেন্দ্ৰীয়শাসিত অঞ্চল। স্নো লিওপাৰ্ড হৈছে বৰফ অঞ্চলত বাস কৰা এবিধ বাঘ বা টাইগাৰ। মহাত্মা গান্ধীয়ে কি কাৰণত অসহযোগ আন্দোলন অৰ্থাৎ নন কোঅপাৰেশ্যন মুভমেণ্ট স্থগিত কৰিছিল? উত্তৰ চৌৰি চৌৰা ঘটনাৰ বাবে। চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিলে 1922 চনত। মেৰুদণ্ডৰ লগত কিমান জোৰা স্নায়ু সংযুক্ত হৈ আছে? উত্তৰ 31 জোৰ। 72 সংখ্যক মিছ ৱৰ্ল্ডৰ প্ৰতিযোগিতা 2025 বৰ্ষত ক'ত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ভাৰতত। এই প্ৰতিযোগিতা অহা 31 মে'ত ভাৰতৰ তেলেংগানা ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ হাইটেক্স এক্সিবিশ্যন চেণ্টাৰত অনুষ্ঠিত কৰা হ'ব। ভেলি জ্বৰ বা ভেলি ফিভাৰক অন্য কি নামেৰে জনা যায়? উত্তৰ ভেলি ফিভাৰক কক্সিডিঅ'ডাইমাইকোচিছ নামেৰে জনা যায়। ভেলি ফিভাৰ হৈছে ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হোৱা এবিধ ৰোগ। 2025 বৰ্ষত ৱৰ্ল্ড জুৰিষ্ট এছ'চিয়েশ্যনে ভাৰতৰ কোনগৰাকী লয়াৰক মেডেল অফ অনাৰ প্ৰদান কৰিছে? উত্তৰ ভুৱন ৰিভুক। ভুৱন ৰিভু হৈছে এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় লয়াৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।